আমি কোনটো স্তৰত আছো ট্ৰপোস্ফিয়াৰ কিমান কিলোমিটাৰলৈকে আছে 12 কিলোমিটাৰ about 12 কিলোমিটাৰ তাৰপিছত 12 to 50 স্ট্ৰেটোস্ফিয়াৰ তাৰপিছত 50 to 85 90 মেসোস্ফিয়াৰ তাৰপিছত আহিলে 90 to 800 কিলোমিটাৰ থাৰ্মোস্ফিয়াৰ তাৰপিছতে 800 to 1000 কিলোমিটাৰ এক্সোস্ফিয়াৰ এইকেইটা আমি বায়ুমণ্ডলৰ স্তৰ পাইছো এতিয়া এইটো লিভিং বডি আৰু ওয়েদাৰ বায়ুমণ্ডল আৰু জীৱ এইটো মানে স্তৰত থাকে তাৰপিছত স্ট্ৰেটোস্ফিয়াৰ যিটো স্তৰত বেছিকে আমাৰ কি হয় উল্কা পিণ্ডবোৰ সম্পূৰ্ণ উৰি যায় আমি যিবোৰ কপীয় তৰা বুলি কওঁ বিভিন্ন গ্ৰহ নক্ষত্ৰৰ পৰা কিছুমান সৰু সৰু মেটেল বা ৰস কিছুমান আহি বায়ুমণ্ডলত প্ৰৱেশ কৰে স্ট্ৰেটোস্ফিয়াৰত প্ৰৱেশ কৰে আৰু তাত কি হয় সেইবিলাক জ্বলি যায় তাৰপিছতে আহিলে মেসোস্ফিয়াৰ তাৰপিছতে আহিলে থাৰ্মোস্ফিয়াৰ তাৰপিছতে আহিলে এক্সোস্ফিয়াৰ এতিয়া থাৰ্মোস্ফিয়াৰ এইটোত কি হয় তাপমাত্ৰা অতি বেছি তাপমাত্ৰা তাতহে আচলতে উল্কা পিণ্ডবোৰ বেছিকে পৰা আৰম্ভ কৰে তাৰপিছতে যিটো স্তৰ এক্সোস্ফিয়াৰ ইয়াত আমাৰ ইণ্টাৰনেশ্যনেল যিটো স্পেচ ষ্টেচন তাৰ যিটো অৰ্বিট সেই কক্ষটো থাকে এক্সোস্ফিয়াৰ তাৰপিছতে আৰু মহাশূন্য এতিয়া এই যিকেইটা স্তৰ ইয়াৰ ভিতৰত আমি বিশেষকৈ আলোচনা কৰিম য'ত বায়ু থাকে বায়ুমণ্ডল বায়ুমণ্ডলৰ ওপৰত আমি আলোচনা কৰিম যে আমি জানো সকলো বস্তুৱে হেঁচা বা চাপ দিয়ে নিদিয়ে জানো এই কিতাপখন ইয়াৰ ওপৰত থৈছোঁ কিতাপখনো এই চাৰ্ফেচটোৰ ওপৰত এটা হেঁচা প্ৰয়োগ কৰিছে তেনেকৈ এই বায়ুমণ্ডলেও আমাক এটা হেঁচা প্ৰয়োগ কৰে সেই হেঁচাটো অতি বেছি এইটো কিমান বেছি ধৰা 15 চেণ্টিমিটাৰ ইনটু 15 চেণ্টিমিটাৰ ক্ষেত্ৰফল এটা যদি আমি কল্পনা কৰোঁ সেই ক্ষেত্ৰফলত থকা যিখিনি বায়ু সেই বায়ুৰ চাপটো প্ৰায় 225 কিলোগ্ৰাম ধৰি লওক মোৰ মূৰৰ ক্ষেত্ৰফল 15 চেণ্টিমিটাৰ ইনটু 15 চেণ্টিমিটাৰ এই যিটো চুঙা ইয়াৰ ভিতৰত যিখিনি বায়ু আছে সেই বায়ুৱে মোক যিটো হেঁচা দি আছে সেইটো কিমান পৰিমাণৰ 225 কিলোগ্ৰাম 225 কিলোগ্ৰাম বা 2250 নিউটন ইমান পৰিমাণৰ এটা হেঁচা আমাৰ ওপৰত দি আছে এতিয়া 225 কেজি বা 225 কিলোগ্ৰাম ৱেইটটো কিমান বেছি